মোৰ ডাঙৰ দাদা হয়। ডাঙৰ দাদা ডাঙৰ দাদা হয়। নাম হৈছে আব্দুল ৰহিম। আব্দুল ৰহিম। তেওঁৰ ঘৰ এই ৰাস্তাৰ কাষতে তেওঁৰ ঘৰ আছে। আৰু এইবোৰ ৰাতিপুৱা 4:15 মিনিটত সেইটো ঘটনা হৈছে। আৰু ডবকা টাউন ৱাৰ্ড নম্বৰ 1। আমি কেতিয়া মানে আমি সেই সময়তে গম পাইছোঁ, অলপ 10-15 মিনিট পিছতে আমি গম পাইছোঁ তেওঁৰ পৰিয়ালৰ মানুহে ধৰি আহিছে যে এক্সিডেণ্ট হৈছে বুলি। আৰু সেই সময়ত পাব্লিকে ধৰি পেলাই গাড়ীখন পলাইছে, ডিব্ৰুগড়ৰ পৰা গাড়ীখন ধৰিছে। তাৰ পৰা প্ৰশাসনে আনি পেলাই ডবকা পাৰ্কিঙত ৰাখিছে। আৰক্ষী আহিছে। আমি যোগাযোগ কৰিছোঁ, আৰক্ষী আহিছে, আহি পেলাই গাড়ী ধৰি পেলাই পাৰ্কিঙত ৰাখিছে। তেওঁ গৰীব দুখীয়া মানুহ, ইয়াত ৰাস্তাৰ কাষত চাইকেল দোকান দি থাকে আৰু গৰীব দুখীয়া পৰিয়ালো হয়। আৰু আপোনালোকে চবে অলপ সহায় কৰিব তেওঁৰ আৰু এনেকুৱা নাই যে তেওঁ অন্য কাৰোবাৰ আছে বা কোনো বস্তু আছে। এটা চাইকেল দোকানৰ ওপৰত চলি আছে। আপোনালোকে অলপ সহায় কৰিব। তেওঁৰ 3টা ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী 3টা আছে। মোৰ ডাঙৰ দাদা হয়। ডাঙৰ দাদা হয়। নাম হৈছে আব্দুল ৰহিম। আব্দুল ৰহিম। তেওঁৰ ঘৰ এই ৰাস্তাৰ কাষতে তেওঁৰ ঘৰ আছে। আৰু এইবোৰ ৰাতিপুৱা 4:15 মিনিটত সেইটো ঘটনা হৈছে। আৰু ডবকা টাউন ৱাৰ্ড নম্বৰ 1। আমি কেতিয়া মানে আমি সেই সময়তে গম পাইছোঁ, অলপ 10-15 মিনিট পিছতে আমি গম পাইছোঁ তেওঁৰ পৰিয়ালৰ মানুহে ধৰি আহিছে যে এক্সিডেণ্ট হৈছে বুলি। আৰু সেই সময়ত পাব্লিকে ধৰি পেলাই গাড়ীখন পলাইছে, ডিব্ৰুগড়ৰ পৰা গাড়ীখন ধৰিছে। তাৰ পৰা প্ৰশাসনে আনি পেলাই ডবকা পাৰ্কিঙত ৰাখিছে। আৰক্ষী আহিছে। আমি যোগাযোগ কৰিছোঁ, আৰক্ষী আহিছে, আহি পেলাই গাড়ী ধৰি পেলাই পাৰ্কিঙত ৰাখিছে। তেওঁ গৰীব দুখীয়া মানুহ, ইয়াত ৰাস্তাৰ কাষত চাইকেল দোকান দি থাকে আৰু গৰীব দুখীয়া পৰিয়ালো হয়। আৰু আপোনালোকে চবে অলপ সহায় কৰিব তেওঁৰ আৰু এনেকুৱা নাই যে তেওঁ অন্য কাৰোবাৰ আছে বা কোনো বস্তু আছে। এটা চাইকেল দোকানৰ ওপৰত চলি আছে। আপোনালোকে অলপ সহায় কৰিব। তেওঁৰ 3টা ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী 3টা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।